যুদ্ধৰ প্ৰস্তুতি তীব্ৰতৰ হৈ উঠিছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে মাৰাথন বৈঠক কংগ্ৰেছৰ দিল্লীৰ ইন্দিৰা ভৱনত অনুষ্ঠিত স্ক্ৰিনিং কমিটিৰ বৈঠকত বিশদ আলোচনা প্ৰাৰ্থিত্ব আৰু মিত্ৰতা সন্দৰ্ভত প্ৰিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠিত 4জনীয়া স্ক্ৰিনিং কমিটিৰ সৈতে বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং দীঘলীয়া বৈঠকৰ অন্তত কেমেৰাৰ সন্মুখত মন্তব্য গৌৰৱ গগৈৰ যথেষ্ট এটা আমাৰ ভাল পজিটিভ চৰ্চা হ'ল আৰু বিভিন্ন অসমৰ বিভিন্ন আমাৰ জিলা সম্পৰ্কে লখিমপুৰ ধেমাজি বৰপেটা বাৰাক কাছাৰ কাৰ্বি আংলং বিভিন্ন জিলাৰ বিভিন্ন দিশত বিভিন্ন তাত পৰিস্থিতি কি আছে এই পৰিস্থিতি সম্পৰ্কত আমাৰ সকলৰ মাজত এটা ভাল চৰ্চা হ'ল আমি আশা কৰোঁ যে কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত আমি পুনৰবাৰ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় খাৰ্গে ডাঙৰীয়া মাননীয় সোনিয়া গান্ধী ডাঙৰীয়ানী মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি আমাৰ শীৰ্ষ নেতৃত্বৰ লগত বহি আমি আজি যিখিনি আলোচনা কৰিলোঁ সেইখিনি আগুৱাই লৈ যাবলৈ আমি নেক্সট পৰ্যায়লৈ লৈ যাবলৈ আমাৰ চেষ্টা থাকিব প্ৰাৰ্থী তালিকাক লৈ আলোচনা চলিছে এই পৰ্যন্ত কাৰো নাম চূড়ান্ত হোৱা নাই মন্তব্য দেৱব্ৰত শইকীয়াৰ আমাৰ ডিচিচিৰ পৰা নাম আহিছিলে পিইচিৰ পৰা আহিলে আৰু আজি আমি স্ক্ৰিনিং কমিটিত সেই নামখিনি লৈ পেলাই চৰ্চা কৰিছোঁ তাতে যিখিনি ক্ৰম আছে ক্ৰমখিনিৰ বিষয়ত আলোচনা হৈছে সিদ্ধান্ত চেণ্ট্ৰেলি ইলেকশ্যন কমিটিয়ে কৰিব এতিয়া কোনো নাম ফাইনেল হোৱা নাই মিত্ৰতাৰ প্ৰসংগয়ো গুৰুত্বপূৰ্ণ স্থান পাইছে বৈঠকত মিত্ৰতাৰ দায়িত্ব প্ৰদেশ কংগ্ৰেছক এৰি দিছে হাইকমাণ্ডে তেওঁলোকে আমাৰ ওপৰত এৰি দিছে যে আগন্তুক দিনত আমি গোটেইখিনি কথাবোৰ বিভিন্ন দলৰ লগত অন্তিম আমি কথা কেনেদৰে লৈ যাব লাগে তাৰ বাবে আমাৰ ওপৰত এৰি দিছে আৰু প্ৰয়োজন পৰিলে আমাক কেন্দ্ৰীয় নেতৃত্বক আমাক কিছুমান বিষয় আমাৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক আৰু ৰাহুল গান্ধী ডাঙৰীয়া জনাবলৈও আমাক আহ্বান জনায় ৰুদ্ধদ্বাৰ বৈঠকত এনে গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ আলোচনা চলি থকাৰ সময়তেই বাহিৰত চৰ্চা চলিছে ৰাইজৰ দলৰে আলোচনাৰ দুৱাৰ বন্ধ কৰিছে কংগ্ৰেছে প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ মোৰতো তেনেকুৱা একো আমিতো আমাৰ মাজত তেনেকুৱা একো কথা আমি আলোচনা কৰা নাই আমাৰতো অনগয়িং কথাবোৰ চলি আছে তো আমি পজিটিভ হৈ থাকিব লাগে চৰ্চিত বাতৰিক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ CPI CPM CPIML আৰু APHLCয়ে এই কাম কৰিবলৈ দিব আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক এই বাতৰিক উৰা বাতৰি আখ্যা দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰো আৰে এইটো চৰকাৰী পক্ষৰ নিউজ চেনেলৰ অপপ্ৰচাৰ চৰকাৰী পক্ষৰ পৃষ্ঠপোষকতাত লালিত পালিত চেনেলে এই অপপ্ৰচাৰ চলাইছে কিবা তথ্য দিব পাৰিছে জানো আজি ৰাতিপুৱা আমাৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ মোৰ লগত দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ লগত কথা হৈছে সুন্দৰভাৱে সকলো আগবাঢ়ি আছে এটা দুটা সমষ্টিৰ ক্ষেত্ৰত কিছু মতানৈক্য আছে সেইখিনি আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে 2 দিনৰ ভিতৰত শেষ হৈ যাব অৱশ্যে এনে জল্পনা কল্পনাৰ উৰ পেলাই দেৱব্ৰত শইকীয়াৰ মন্তব্য অখিল গগৈৰ সৈতে আলোচনা চলি আছে শীঘ্ৰেই সম্পন্ন হ'ব বুজাপৰা অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো যে ৰাইজৰ দলৰ লগত আমাৰ কথা বাৰ্তা শেষ হ'ল বুলি সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছোঁ কোনো সিদ্ধান্ত হোৱা নাই আলোচনা চলি আছে অখিল গগৈ ডাঙৰীয়াই বহুতকেইটা চিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে যিমান পৰা যায় একমডেট কৰিবলৈ চেষ্টা কৰা হৈছে আৰু অল পাৰ্টি হিল লিডাৰ্ছৰ লগতো আমাৰ 4জনীয়া কমিটি কৰি দিছিল কমিটিয়ে আলোচনা কৰি আছে অসম জাতীয় পৰিষদৰ লগত হৈ আছে CPIMৰ লগত হৈ আছে মুঠৰ ওপৰত স্পষ্ট ছবিখন পাবলৈ আৰু কিছু সময় ৰ'ব লাগিব তাৰ পিছতহে দেখা যাব 26ৰ মহাযুদ্ধত সন্মিলিত বিৰোধীত কোন থাকে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম